হেল্ল' এভৰিৱান। আজি গৰম বহুত বেছি পৰিছে, সেয়েহে ভাবিলোঁ অলপ ঠাণ্ডা কিবা বনাই খাওঁ। তাৰ কাৰণে মই এটা নেমু চেপি ল'লোঁ, এটা গ্লাছত দি ল'লোঁ। আপোনালোকে কি বনাম চাই থাকিব দেই। তাতে মই অলপমান আইচ দি দিম, কাৰণ কি গৰম দিনত যিকোনো বস্তু খালে, ঠাণ্ডা বস্তু খাব বিচাৰে তাত আইচ যদি নিদিয়ে বস্তুটো খাই টেষ্ট নালাগে। মই বহুত বেছি আইচ দিয়া নাই, মই বহুত বেছি আইচো নাখাওঁ, সেইকাৰণে অলপ কম দিলোঁ। তাৰপিছত মই ব্লু লগন দিলোঁ, কাৰণ মই ব্লু লগন বনাবই গৈ আছোঁ। মই ব্লু লগন তাতে দি দিলোঁ। আপোনালোকে ঘৰত ধুনীয়াকৈ বনাই কিনি বস্তুটো খাব পাৰে। আৰু তাত মই দি দিম অলপমান মিন চিৰাপ, কাৰণ কি মিন চিৰাপটো দি দিলে অলপ এটা ধুনীয়া এটা ফ্লেভাৰ আহে, খায়ো ভাল লাগে। এইখিনি মই দিলোঁ। তাৰপিছত মই কাটি লোৱা নেমুৰ শ্লাইচ দি দিলোঁ। আপোনালোকে ঘৰতে এইখিনি বনাই খাবচোন। ব্লু লগনটো আৰু স্প্ৰাইটটো হ'লে হৈ যাব, বাকী কিন্তু আইচটো ঘৰত থাকেই। ধুনীয়াকৈ বনাই কিনি ঘৰতে খাব পাৰিব, আপোনালোকৰ বাচ্চাসকলকো, মানে সৰু সৰু বাচ্চাবিলাককো খুৱাব পাৰিব। মই তাত স্প্ৰাইটটো ঢালি দিলোঁ। ঢালি দিয়াৰ পিছত মই এইখন ধুনীয়াকৈ মিক্স কৰি দিলোঁ। মিক্স কৰাৰ পিছত মোৰ ব্লু লগন ৰেডি হৈ গৈছে। আপোনালোকে এনেকৈ বনাই কিনি খাব। মোৰ হিচাপততো ভালেই হ'ব লাগে, মই বনাই খাই থাকোঁ। আপোনালোককো আগতে মই দেখাইছোঁ, গতিকে আপোনালোকেও এনেকৈ বনাই কিনি খাব। আৰু মোৰ এই ভিডিঅ'বিলাক কেনেকুৱা লাগে বা ভিডিঅ'টো কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব দেই।